আপুনি যদি এজন ধূপকাঠিৰ নতুন ব্যৱসায়ী বা আপুনি যদি ধূপকাঠিৰ ব্যৱসায়টো নতুনকৈ আৰম্ভণি কৰাৰ পৰিকল্পনা কৰিছে তেতিয়া হলে সদায় পাৰফিউমৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব দিব পাৰফিউমটোৱে হৈছে এনেকুৱা এটা ফেক্টৰ যিটোৱে আপোনাৰ ব্যৱসায়টোক ডুবাবও পাৰে আপোনাৰ ব্যৱসায়টোক উন্নতিৰ শিখৰলৈ লৈ যাব পাৰে ইয়াৰ মূল কাৰণ এইটোৱেই যে আপোনাৰ প্ৰডাক্টৰ গুণগত মান ধূপকাঠিৰ পাৰফিউম যেটো আপুনি ব্যৱহাৰ কৰিব সেইটোৰ ওপৰতেই 80% ডিপেন্ড কৰি থাকে কিন্তু এইখিনিতে আমি এটা কথা মন কৰিব লাগিব যে আমি যেতিয়া পাৰফিউম সিলেক্ট কৰিম তেতিয়া আমি এইটো কথাও চিন্তা কৰিব লাগিব যে আমি যিখন মাৰ্কেটত নিজৰ প্ৰডাক্টটো বিক্ৰী কৰিম সেই মাৰ্কেটখনৰ অনুযায়ীহে আপুনি আপোনাৰ পাৰফিউমটো সিলেক্ট কৰিব লাগিব যদি আপুনি মন্দিৰৰ সন্মুখৰ দোকানবিলাকৰ কাৰণে ধূপকাঠি প্ৰস্তুত কৰিছে বা তাত বিক্ৰী কৰাৰ পৰিকল্পনা কৰিছে কেতিয়াও আপুনি দামী বা হাই ডাইলুশন পাৰফিউম নললেও হৈ যায় ইয়াৰ এটাই কাৰণ হৈছে যে যেতিয়া আপুনি দামী বা ষ্টেণ্ডাৰ্ড প্ৰিমিয়াম কোৱালিটিৰ পাৰফিউম লয় সেই পাৰফিউমৰ কোৱালিটি যথেষ্ট ভাল হয় আৰু তাৰ তুলনাত আপুনি সেই মন্দিৰৰ দোকানত তাৰ যি উচিত মূল্য সেইটো নাপায় গতিকে আপুনি মন্দিৰৰ সন্মুখৰ দোকানবোৰৰ কাৰণে 800 পৰা 1000 বা 1500 টকাৰ ৰেঞ্জৰ পাৰফিউমেই ব্যৱহাৰ কৰাটো উত্তম তেতিয়া আপোনাৰ যি প্ৰডাক্টৰ কষ্ট সেইটো আপোনাৰ কন্ট্ৰলত থাকে আৰু আপুনি মাৰ্কেটৰ লগত ৰেটটো মিলাই যদি তেনেকুৱা দোকানবিলাকত সাপ্লাই কৰে তেতিয়া হলে আপোনাৰ লছ নহয় কিন্তু তাৰ বিপৰীতে যেতিয়া আপুনি মেইন যি ট্ৰেডিশনেল মাৰ্কেট যত আমি সাধাৰণতে ধূপকাঠিৰ মেইন ফোকাস কৰিব লাগে যেনে গেলামালৰ দোকান হোলসেলৰ দোকান ডিস্ট্ৰিবিউটৰ তো সেই তেনেকুৱাবোৰত যেতিয়া আপুনি আপোনাৰ প্ৰডাক্টটো সেল কৰিব বিচাৰে তেতিয়া হলে কিন্তু সদায় ভাল কোৱালিটিৰ পাৰফিউম ব্যৱহাৰ কৰিব প্ৰথমতে আপোনাৰ খৰচ বেছি হ'ব পাৰে লাভ কম হ'ব পাৰে কিন্তু যেতিয়া আপোনাৰ প্ৰডাক্টটো ডিমান্ড কাস্টমাৰে অটোমেটিক বিচাৰিব তেতিয়া কিন্তু সেই প্ৰডাক্টৰ ডিমান্ড হিচাপত মাৰ্কেটত দোকানীবিলাকেও আপোনাক তাৰ যি ৰিসেল বা যি ৰিপাৰচেজ সেইটো হ'ব গতিকে আপুনি যদি মন্দিৰৰ কাৰণে কৰে তেতিয়াহলে নিশ্চয় কম দামী পাৰফিউমেও আপুনি আপোনাৰ বিজনেছটো চলাব পাৰে কিন্তু যদি দোকানৰ কাৰণে কৰে আৰু